দেখা গৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদিকা প্ৰিয়ংকা গান্ধী 1 মে তাৰিখত বালাজনত উপস্থিত হ'ব, সেই সম্পৰ্কে কি ক'ব? আমাৰ সৌভাগ্যৰ বিষয় যে আজি 75 ইয়াৰ্ছত গান্ধী পৰিয়ালৰ এজন নেত্ৰী আমি বালাজনত পাম বুলি আমি নিজকে ধন্য মানিছোঁ। আশা ৰাখিছোঁ তেখেতৰ আগমনে আগন্তুক দিনত আমাৰ 2 নং ধুবুৰী লোকসভা সমষ্টিৰ পৰা লখিমপুৰ চাওক জিকিব বুলি আমাৰ বিশ্বাস। তেওঁ আহিব বুলি কেনেদৰে প্ৰস্তুতি হাতত লৈছে? আমিতো ইতিমধ্যে যিখিনি আমাৰ কৰিবলগীয়া কাম আছিল আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। তেখেতৰ আগমনক লৈ আমি উৎসাহিত, আমি আশা ৰাখি আছোঁ, মানে দুভৰি ওপৰত দাঙি আছোঁ যে কেতিয়া আহে। এই প্ৰস্তুতি আমি যি উলাহ মালৰ সকলো ধৰণৰ মানুহে আমাক সহযোগিতা আগবঢ়াই আছে। এনেকৈ আমাৰ দলীয় কৰ্মীৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজে আমাক ইয়াত সহযোগিতা কৰি আছে। আমি নথৈ আনন্দিত হৈ আছোঁ। তেখেতৰ সকলৰ যি অৱদান, কৰ্মক্ষেত্ৰত যি সহযোগিতা আগবঢ়ালে, তেখেতসকলকো মই ব্যক্তিগত তৰফৰ পৰা ধুবুৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে মই তেখেতসকলকো আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।